ভাৰতক পৰাস্ত কৰিবলৈ প্ৰতিপক্ষক লাগিব ভাগ্য। ঘৰুৱা মাটিত ভাৰতক প্ৰতিৰোধ কৰাটো হ'ব এক উত্তেজনাপূৰ্ণ প্ৰত্যাহ্বান। টি-20 বিশ্বকাপৰ পূৰ্বে ইংলিছ ক্ৰিকেটাৰ ফিল চাল্টৰ মন্তব্য। 2026 চনৰ টি-20 বিশ্বকাপ সমাগত আৰু ক্ৰীড়া মহলত ইতিমধ্যে এই লৈ জল্পনা কল্পনা আৰম্ভ হৈছে। এনে পৰিৱেশৰ মাজতে ইংলেণ্ডৰ উইকেট ৰক্ষক তথা বিস্ফোৰক বেটাৰ ফিল চাল্টে ভাৰতীয় ক্ৰিকেট দলক লৈ এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। চাল্টৰ মতে আগন্তুক টি-20 বিশ্বকাপৰ খিতাপ জয়ৰ বাবে ভাৰতীয় দলটোৱে হৈছে সৰ্বশ্ৰেষ্ঠ আৰু প্ৰবল দাবীদাৰ। তেওঁ অকপটভাৱে স্বীকাৰ কৰে যে বৰ্তমান ভাৰতীয় দলটো প্ৰতিযোগিতাখনৰ আটাইতকৈ শক্তিশালী দল আৰু তেওঁলোকৰ বিৰুদ্ধে যুঁজ দিয়াটো যিকোনো দলৰ বাবে এক কঠিন প্ৰত্যাহ্বান হ'ব। সংবাদ মাধ্যমৰ আগত ইংলিছ ক্ৰিকেট তাৰকাগৰাকীয়ে কয় যে ভাৰতীয় দলক পৰাস্ত কৰিবলৈ প্ৰতিপক্ষক কেৱল দক্ষতাই নহয় ভাগ্যৰো প্ৰয়োজন হ'ব। তেওঁৰ ভাষ্য অনুসৰি তেওঁলোকক হৰুৱাবলৈ সকলোকে কিছু ভাগ্যৰ প্ৰয়োজন হ'ব। তেওঁলোকে প্ৰতিযোগিতাৰ আন দলবোৰতকৈ বহু যোজন আগবাঢ়ি আছে। চাল্টৰ এই মন্তব্য স্পষ্ট কৰি দিয়ে যে আন্তৰ্জাতিক ক্ৰিকেটত ভাৰতৰ বৰ্তমানৰ আধিপত্য আৰু দলীয় শক্তিক লৈ বিপক্ষ দলসমূহ কিমান সতৰ্ক আৰু চিন্তিত। লক্ষণীয়ভাৱে 2026 চনৰ টি-20 বিশ্বকাপ ভাৰত আৰু শ্ৰীলংকাই যুটীয়াভাৱে আয়োজন কৰিব, যাৰ বাবে ভাৰতে ঘৰুৱা পৰিৱেশৰ সম্পূৰ্ণ সুবিধা লাভ কৰিব। ফিল চাল্টেও এই কথা উল্লেখ কৰি কয় যে বিশ্বকাপৰ দৰে বিশ্বজোৰা মঞ্চত ভাৰতক তেওঁলোকৰ নিজৰ মাটিত মুখামুখি হ'বলৈ পোৱাটো তেওঁৰ বাবে এক উত্তেজনাপূৰ্ণ অভিজ্ঞতা হ'ব। ঘৰুৱা দৰ্শকৰ সমৰ্থন আৰু চিনাকি পিটছৰ পৰিৱেশে যে ভাৰতীয় দলক প্ৰতিপক্ষতকৈ মানসিকভাৱে আগুৱাই ৰাখিব সেয়া ক্ৰিকেট বিশ্লেষকসকলেও ইতিমধ্যে উল্লেখ কৰিছে। চাল্টৰ দৰে এজন আগশাৰীৰ বিদেশী ক্ৰিকেটাৰে ভাৰতক প্ৰতিযোগিতাৰ বাবে আটাইতকৈ শক্তিশালী দল বুলি স্বীকৃতি দিয়াটোৱেই স্বাভাৱিকতে ভাৰতীয় শিবিৰৰ মনোবল বৃদ্ধি কৰিব। এতিয়া সমগ্ৰ ক্ৰিকেট প্ৰেমীৰ চকু থাকিব আগন্তুক প্ৰতিযোগিতাখনত মেন ইন ব্লুৱে ঘৰুৱা মাটিত কেনেকৈ প্ৰদৰ্শন কৰিবলৈ সক্ষম হয় তাৰ ওপৰত। নিউজ ডেস্ক ৰিপৰ্ট, নতুন সময়।